APJ আব্দুল কালাম ছাৰৰ সৰু কাহিনী এটা কওঁ 23 বছৰ বয়স তেওঁৰ মনত এটা সপোন জাগিল হেঁপাহ জাগিল পাইলট হ'ব দিছ ইজ এ ট্ৰু ফেক্ট আই হেভ ৰেড সামৱেৰ এণ্ড মই এটা ইণ্টাৰভিউ চাইছিলোঁ তেখেতৰ 23 বছৰত তেওঁৰ কি সপোন জাগিল পাইলট হ'ম সৰুৰ পৰা দুৰ্বলতা আছিল সেই যে ৰামেশ্বৰমৰ সাগৰত মনত জানা নাই ৰামেশ্বৰমৰ সাগৰত যে চৰাই দেখি উৰাৰ যিটো বৈজ্ঞানিক চিষ্টেম সেইবোৰ কথা ভাবিছিল পাইলট হ'ব ইণ্টাৰভিউ গ'ল 10জনে ইণ্টাৰভিউ দিছিল কিমানজনে পোষ্ট আছে কেইটা 9টা কিমানজনে ইণ্টাৰভিউ দিছিল পোষ্ট আছে কেইটা বিশ্বাস কৰিবা হয়তো বিশ্বাস নহ'ব কালাম ছাৰৰ নম্বৰ হ'ল 10 কালাম ছাৰৰ নম্বৰ হ'ল 10 তাৰমানে সকলোতকৈ ভাবা 10 গৰাকীয়ে পৰীক্ষা দিছে 9টা পোষ্ট আছে ফৰ পাইলট 9 হেভ বিন সিলেক্টেড এক্সেপ্ট APJ আব্দুল কালাম ছাৰ কিমান নিৰাশাৰ কথা হয় না নহয় কালাম ছাৰে তো সেই ফিল্ডখন বাদ দিয়া নাছিল কি কৰিলে জানা কালাম ছাৰ যেতিয়া ৰাষ্ট্ৰপতি হ'ল তেতিয়া তেওঁ হ'ল কি কমাণ্ডাৰ ইন চিফ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পলিটিকেল সায়েন্সত পঢ়িছা যে হি ইজ দ্য কমাণ্ডাৰ ইন চিফ অফ অল 3 ফৰ্চেছ হয় না নহয় এয়াৰ ফৰ্চৰ কমাণ্ডাৰ এবাৰ এয়াৰ ফৰ্চৰ চিফ গৰাকীক মাতিলে চাল আই ৱান্ট টু টক উইথ ইউ খুব নম্ৰ মানুহ আহিলে এয়াৰ ফৰ্চৰ চিফ ক'লে শুনো মই ইণ্টাৰভিউ দিছিলোঁ পাইলট হোৱাৰ মোৰ বয়স তেতিয়া 23 বছৰ আছিল 10জন আছিল কেণ্ডিডেট 9জনক ল'লে মোক নল'লে মই ফেইল কৰিলোঁ এইবাৰতো মই কমাণ্ডাৰ ইন চিফ মোক প্লেন উৰুৱা শিকাব লাগিব তাৰপিছত তেওঁ ক'লে হ'ব মহাশয় আপোনাৰ ছমহীয়া এটা ট্ৰেইনিং হ'ব সেই বয়সত চোৱা সেই বয়সত APJ আব্দুল কালাম ছাৰে পাইলটৰ 6 মাহ ট্ৰেইনিং লৈ ফাইটাৰ জেট আকাশত উৰুৱাইছিল ফাইটাৰ জেট ভাবা সেইকাৰণে হাৰ নামানিবা যদি সিদিনাখন তেওঁ হয়তো পাইলট হৈ যোৱা হ'লে হয়তো ডাঙৰ সাইণ্টিষ্ট হ'ব নোৱাৰিলেহেঁতেন হয়তো ৰাষ্ট্ৰপতি হ'ব নোৱাৰিলেহেঁতেন গতিকে সেইকাৰণে মই কৈছোঁ যে সাময়িক বিফলতাত ভাগি নকৰিবা কষ্ট কৰিবা আৰু অধিক যুঁজাৰ